সমগত বিধানসভা নির্বাচন 2026 আৰু এই নিৰ্বাচনৰ সময়ছোৱাত প্ৰত্যেকজন ভোটাৰৰ বাবে কিন্তু নিজৰ ভোটাৰ আইডি কাৰ্ডখন অতিকৈ প্ৰয়োজন। তো এতিয়া কথা হ'ল যে যোৱা কিছুদিন আগতে আমাৰ অসমৰ এছআৰ হৈছিল আৰু এই এছআৰৰ সময়ছোৱাত কিন্তু বহুত সংখ্যক মানুহৰ কিন্তু নাম ঠিকনা বা এড্ৰেছ কি কৰিছে শুধৰণি কৰিছে বা কাৰেকশ্যন কৰিছে বা এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ট্ৰেন্সফাৰ কৰিছে আৰু বহু সংখ্যক মানুহৰ নাম কিন্তু নতুনকৈ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে। কিন্তু এতিয়ালৈকে নিজৰ ভোটাৰ আইডি কাৰ্ডখন লাভ কৰা নাই। তো যদি আপোনালোকে আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডখন লাভ কৰা নাই তেনে ক্ষেত্ৰত আপুনি কিন্তু বৰ্তমান সময়ত মাত্ৰ 1 মিনিটৰ ভিতৰতে আপোনাৰ ডিজিটেল ভোটাৰ আইডি কাৰ্ডখন ডাউনলোডিং কৰিব পাৰিব তো আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে। তো বেছি কথা নাপাতি আপোনালোকক ডাইৰেক্ট দেখুৱাই আছোঁ যে আপোনালোকৰ ডিজিটেল ভোটাৰ আইডি কাৰ্ডখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব আপোনালোকৰ হাতত থকা মোবাইলটোৰ জৰিয়তে। তো এইখিনিতে মই আপোনালোকক আৰু এটা ৰিকুৱেষ্ট কৰিম যে যদি আপোনালোকৰ মোৰ এই চেনেলটোৰ প্ৰথম হৈ আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবলৈ পাহৰি নাযাব। তো ফ্ৰেণ্ডসকল আমি মোবাইল স্ক্ৰীনলৈ আগবাঢ়োঁ। আমি আহি পালোঁ মোবাইল স্ক্ৰীনত অহাৰ পিছত আপোনালোকৰ যদি কাৰ্ডখন ডাউনলোড কৰিব বিচাৰে ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এইটো এপছলৈ আহিবলৈ। এপছৰ নামটো হৈছে ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। এইটো এপছ আপোনালোকে প্লে ষ্ট'ৰত পাই যাব। প্লে ষ্ট'ৰত চাৰ্চ কৰিলে হ'ল ECL নেট বুলি আৰু মই আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই লিংক দি ৰাখিম, তাত আপুনি ক্লিক কৰি এপছটো ডাউনলোড কৰি ল'ব পাৰিব। তো মোৰ অলৰেডি ডাউনলোড আছে, মই অপেনত ক্লিক কৰিছোঁ। অপেনত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আপোনালোকৰ এইটো ইণ্টাৰফেচ অপেন হ'ব। ইয়াত আপোনালোকে কি কৰিব লাগিব প্ৰথমে লগ ইন কৰিব লাগিব। তো আৰু আপোনালোকে চাব পাৰিছে ইয়াত ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, নিউ ভোটাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব, টিকটৰ এপ্লিকেশ্যন। তো আপোনালোকৰ কিবা যদি এপ্লিকেশ্যন কৰিছিলে তেনে ক্ষেত্ৰত আপুনি ষ্টেটাছ চেক কৰিব পাৰিব। তো আজি আমি আলোচনা কৰিম ভোটাৰ আইডি কাৰ্ডখন আপোনালোকৰ ডিজিটেল ভোটাৰ কাৰ্ডখন আপোনালোকে কি তেনেদৰে ডাউনলোড কৰিব পাৰিব। তো ইয়াৰ কাৰণে ইয়াত লিখা আছে ডাউনলোড ই ভোটাৰ কাৰ্ড, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। ইয়াত যদি আপোনালোকৰ ৰেজিষ্টাৰ কৰা আছে তো ভাল কথা, আৰু যদি ৰেজিষ্টাৰ কৰা নাই নিউ ইউজাৰত ক্লিক কৰিব। নিউ ইউজাৰত ক্লিক কৰি আপোনালোকে ইয়াত মোবাইল নম্বৰটো বহুৱাই চেণ্ড OTP-ত ক্লিক কৰিব। OTP আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব। OTP অহাৰ পিছত OTP-টো ফিল কৰিব লাগিব। তো মোৰ অলৰেডি ৰেজিষ্টাৰ কৰা আছে। তো এনেকুৱাকৈ যদি ৰেজিষ্টাৰ কৰা আছে বেক কৰি আহিব। বেক কৰি অহাৰ পিছত ইয়াত লগ ইন অপশ্যনত ক্লিক কৰি আপোনালোকৰ মোবাইল নম্বৰটো বহুৱাব। তো মোৰ ৰেজিষ্টাৰ কৰা আছে, মই লগ ইন অপশ্যনত ক্লিক কৰি মোবাইল নম্বৰটো বহুৱাইছোঁ। তো বহুৱাৰ পিছত চেণ্ড OTP-ত ক্লিক কৰাৰ লগে লগে OTP মোৰ মোবাইলত OTP আহি গৈছে। তো মই OTP-টো বহুৱাইছোঁ। OTP-টো বহুৱাৰ পিছত আপোনালোকৰ ইয়াৰ ভোটাৰ আইডি কাৰ্ডৰ ইপিং নম্বৰটো বহুৱাই ষ্টেটটো আছাম চিলেক্ট কৰিব। আছাম চিলেক্ট কৰাৰ লগে লগে এনেকুৱাকৈ অ'পেন হ'ব। তো অ'পেন হোৱাৰ পিছত ইয়াত আপোনালোকে লাষ্টত চাব পাৰিছে প্ৰচিড বুলি অপশ্যন আছে। তো প্ৰচিড অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল ফোনত আৰু এটা OTP আহিব। এই OTP-টো আপোনালোকক বহুৱাব লাগিব। তো মই আপোনালোকক দেখুৱাই আছোঁ OTP-টো বহুৱাৰ অপশ্যন আহিব। OTP-টো বহুৱাই আপোনালোকে ডান বুলি আছে তাত আপোনালোকে ক্লিক কৰিব। তো ডান বুলি যেতিয়া অপশ্যনত আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কাৰ্ডখন এনেকুৱাকৈ ওলাই আহিব। তো ফাইনেলি ফ্ৰেণ্ডসকল এইখনেই কাৰ্ড হয় ডিজিটেল ভোটাৰ আইডি কাৰ্ড। আপোনালোকে এনেদৰে এই ভোটাৰ কাৰ্ডখন আপোনালোকে চাব পাৰিছে। এই কাৰ্ডখন আপোনালোকে এনেদৰে ডাউনলোড কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল আজি ভিডিঅ'ত ইমানখিনি। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। আৰু যদি কিবা জানিব লগা থাকে বা আপোনালোকে কিবা যদি বুজি পোৱা নাই তেনে ক্ষেত্ৰত মই এইটো ভিডিঅ'ত কমেণ্ট কৰিব। তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'ত ইমানখিনি। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিব আৰু যদি কোনোবা মোৰ চেনেলত নতুন হৈ আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মোৰ এইটো চেনেলৰ জৰিয়তে মই আনি থাকোঁ আৰু জেনুইন কণ্টেণ্ট হয়। তো ফ্ৰেণ্ডসকল লগ পাম নেক্সট ভিডিঅ'ত।